হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই বহুত দিনৰ মূৰত একদম সৰু ব্লগ এটা লৈ আহিছোঁ আৰু গুড নিউজ এটাও শ্বেয়াৰ কৰিব লগা আছিলে আপোনালোকৰ লগত। যিহেতুকে সৰু সৰু কথাবোৰ শ্বেয়াৰ কৰোঁ, ইমান দিন যে ভিডিঅ' দিয়া নাই তাৰে এটা কাৰণ আছে নিশ্চয়, নহয় জানো? এতিয়া দেখিব মই আজি ৰেডি হৈ আছোঁ। এয়া জ্যোতি মোক ৰেডি কৰি আছে স্পেচিয়েল শ্বুট এটাৰ কাৰণে। বহুত স্পেচিয়েল হয়, মেটাৰনিটি শ্বুট। য়েছ, মই ছেকেণ্ড টাইমৰ কাৰণে কনচিভ কৰিছোঁ। মানুহৰ টাইমত এইবোৰ কৰা নহ'ল বাৰু, কিন্তু এইবাৰ ভাবিছোঁ গোটেইবোৰ মানে মোৰ যিখিনি আশা আছে সেইখিনি পূৰণ কৰি লওঁ। ফটোশ্বুট সেইটোৰ কাৰণে অকণমান থাকি যাব ন মেমৰি হিচাপে। ফাৰ্ষ্টতে আমি ৰেডি হৈ ল'লোঁ, ৰেডি হৈ পেলাই ঘৰতে অকণমান শ্বুট কৰি ল'লোঁ। মানুহ উলিয়াই নিয়া নহ'ল বাহিৰলৈ। তাৰপিছত আমি ছেক্টৰ 1ৰ পাৰ্কত গ'লোঁ। এইখন ছেক্টৰ 1ৰ পাৰ্ক, তো তাতে ভাবিছোঁ অকণমান লৈ লওঁ এটা শ্বুট, আৰু 2টা ড্ৰেছ লৈছিলোঁ মই। আৰু যদি মানে ফটোশ্বুটৰ কাৰণে ইয়াত এনেকুৱা ড্ৰেছ যদি আপোনালোকেও যদি বিচাৰে, মই লিংক এটা দি দিব পাৰিম বাৰু। মই অনলাইনে কিনিছিলোঁ 2টা। আৰু জ্যোতিৰ মানে মেকআপ আৰ্টিষ্ট জ্যোতিৰ লিংকটো দি দিম মই, ইনষ্টাৰ লিংকটো, আৰু ফটোগ্ৰাফাৰৰো দি দিম। আপোনালোকে যদি বিচাৰে তেওঁলোকৰ দ্বাৰা ফটোগ্ৰাফী আৰু মেকআপ ল'ব পাৰে। আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে সকলোখিনি ভালে ভালে হৈ যায়। বহুকেইটা ভিডিঅ' মোৰ লোৱা আছে, কিন্তু এডিট কৰিব টাইম পোৱা নাই। 7 মান্থৰ ৰিচুৱেল, 5 মান্থৰ ৰিচুৱেল, চবখিনি ভিডিঅ' আছে। লাহে লাহে দি থাকিম বাৰু। আজিলৈ এইখিনিয়ে আছিলে অকণমানি ভিডিঅ' এটা। যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো। আৰু যদি অলৰেডি কৰিছে, থেংক ইউ ছ' মাছ।